নালাগে নাৱেৰে সোৱণশিৰি আৰু লুইত নদী পাৰ হ'বলৈ কেইমাহমান পাছৰে পৰাই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ধূনাগুৰি সোৱণশিৰি নদীৰ ওপৰৰ পকী দলঙৰ কাম প্ৰায় 2.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণ হৈ উঠিলে অতি কম সময়ৰ ভিতৰতে লখিমপুৰৰ পৰা বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীলৈ যাব পাৰিব সকলোৱে প্ৰায় 1000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলং দুখন সম্পূৰ্ণ হলে অৱসান ঘটিব যুগ যুগ ধৰি নাৱেৰে পাৰাপাৰ হোৱা নৈসৰ্গিক পৰিৱেশৰ ইতিমধ্যে চেলেক ধূনাগুৰিত হ'বলগীয়া দলংখনৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি থকাৰ সমান্তৰালভাৱে খেৰখুটি মাজুলী সংযোগী দলংখনৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে দিনে নিশাই ব্যস্ত হৈ পৰিছে যদিও 2026 চনৰ শেষত নাইবা 27 চনৰ পহিলাতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে আনহাতে দলংখন হোৱাৰ লগে লগে অতি কম সময়ৰ ভিতৰতে অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাৰ লগত মাজুলীৰ পোনপটীয়া যোগাযোগৰ সূচনা হ'ব আৰু মাজুলী যোগাযোগৰ খুব সুচল হ'ব লগতে আমাৰ এই অঞ্চলখনৰ কাৰণে যথেষ্ট উন্নতি হ'ব কিন্তু আমাৰ বাৰিষা কালত এটা আমাৰ এইটো অঞ্চলৰ অসুবিধা আছিল যে আমাৰ ইয়াত মানে যেতিয়া বানপানী হ'ব তেতিয়া আমাৰ ইয়াত সৰু মানে বুটুটি নাও তথা সৰু সৰু মেচিনেৰে মানে পাৰাপাৰ হোৱাত যথেষ্ট অসুবিধা হৈছিল কিছুমান কেতিয়াবা মানে বিজুতি ঘটিছিল নদীৰ মাজতে তেনেকুৱা আমি নিউজ লাইভতে আমি পাই আছোঁ গতিকে সেই দলংটো হোৱাৰ পিছত আমাৰ কোনো অসুবিধা নাথাকিব বুলি মই ভাবোঁ আমাৰ বিহপুৰীয়া তথা আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট তথা মাজুলী যোৰহাটলৈকে আমাৰ যেতিয়া যোগাযোগটো ৰাইজৰ কাৰণে উপকৃত হ'ব বুলি মই ভাবিছোঁ বিহপুৰীয়াৰ পৰা জীৱন কৰ্মীৰ ৰিপৰ্ট এনি ভাৰত 24